নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জ্ঞাত যে আমাৰ DLEDৰ ফাৰ্ষ্ট ছেমিষ্টাৰত আমি য়োগা এডুকেশ্যনৰ ওপৰত এখন পেপাৰ লিখিব লগা হয়। গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ এণ্ড ইভালুৱেশ্যন 2023ত আমাৰ যিকেইটা প্ৰশ্ন আহিছিলে তাৰে কেইটামানৰ উত্তৰ মই আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ। গতিকে এটা প্ৰশ্ন আহিছিলে যে গিভ ওৱান ডেফিনেশ্যন অফ য়োগা, যোগৰ এটা সংজ্ঞা দিবলৈ কৈছিলে। তাত আমি ক'ব পাৰোঁ যে মহৰ্ষি পতঞ্জলিৰ মতে যোগ চিত্ত বৃত্তি নিৰোধ, যোগ মনৰ বৃত্তিবোৰ নিৰোধ কৰাৰ উপায়। গতিকে যদি আমি সংজ্ঞা লিখিবলৈ হয় আমি এটা সংজ্ঞা লিখাৰ লগে লগে আমি 1 নম্বৰ এটা পাবলৈ সক্ষম হ'ম। যদি আপোনালোকৰ প্ৰশ্ন আহে যে সংস্কৃতৰ কোনটো শব্দৰ পৰা য়োগাৰ শব্দৰ উৎপত্তি হৈছে বা য়োগা শব্দটো সংস্কৃত কোনটো শব্দৰ পৰা আহিছে, তেতিয়া আমি ক'ব পাৰোঁ যে ইংৰাজী য়োগা শব্দটো সংস্কৃত ইউজ শব্দৰ পৰা আহিছে আৰু এই শব্দটোৰ অৰ্থ হ'ল কি একত্ৰীকৰণ। গতিকে প্ৰশ্নটো যিকোনো ধৰণে আহিব পাৰে, গতিকে আমি যদি সেই বিষয়ৰ পৰা জানি থওঁ গতিকে আমি যিয়ে প্ৰশ্ন নহওক লাগিলে তাৰ উত্তৰ দিবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে তেনেধৰণৰ বিভিন্ন ডেফিনেশ্যন পাই যাব। আপোনালোকৰ যোনটো সুবিধা হয় সেইটো মনত ৰাখি ৰ'ব, তেতিয়া আপোনালোকে এক্সামত ভালদৰে লিখি দিব পাৰিব। তাৰপাছত আৰু এটা প্ৰশ্ন আহিছিলে যে যোগৰ অষ্টলিমসমূহৰ যিকোনো 4টাৰ নাম লিখা। তাত আমাৰ মাৰ্কছ দিছিলে 2। গতিকে যোগৰ অষ্টলিম বুলি ক'লে আমাৰ প্ৰধানকৈ 8টা আহিব, যেনেকৈ য়ম, নিয়ম, আসনা, তাৰপাছত আহিলে আপোনাৰ প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু শেষৰটো সমাধি। ইয়াৰ 4টা আপোনালোকে কোনোবা 4টা লিখি দিলে আপোনালোকে নাম্বাৰ পাব। অষ্টলিমসমূহৰ ওপৰত আপোনালোকে অলপ চাই থ'ব, যাতে যদি আসনৰ ওপৰত লিখিবলৈ আহে, যদি প্ৰাণায়ামৰ ওপৰত লিখিবলৈ আহে আপোনালোকে লিখিব পাৰে। আসন বুলি ক'লে আমি সাধাৰণতে যিবিলাক পদ্মাসন, বজ্ৰাসন, বৃক্ষাসন কৰোঁ এইসমূহে আসন। প্ৰাণায়াম বুলি ক'লে আমি যিবিলাক কপালভাতি কৰোঁ, অনুলোম বিলোম কৰোঁ সেইবিলাক প্ৰাণায়ামৰ অন্তৰ্গত। তাৰপাছত আমাৰ চমুটোকাত আৰু এটা আহিছিলে যে এইমছ অফ য়োগা, মানে যোগৰ লক্ষ্য। গতিকে যোগৰ লক্ষ্যসমূহ আপোনালোকে এক এককৈ যদি লিখি দিয়ে বা পইণ্ট ৱাইজ লিখি দিয়ে গতিকে নাম্বাৰ পাবলৈ সক্ষম হ'ব। মই ইয়াত যোগৰ লক্ষ্য দিছোঁ যে কি শাৰীৰিক ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰা, কৰ্মদক্ষতা আৰু নিপুণতা বৃদ্ধি কৰা, শৰীৰ মন আৰু আত্মাৰ মাজত সমতা ৰক্ষা কৰা, সকলো চিন্তা ভাৱনাৰ পৰা মুক্ত কৰি মনৰ শান্তি আৰু সমতা ৰক্ষা কৰা, নকাৰাত্মক গুণসমূহক সকাৰাত্মকতালৈ পৰিৱৰ্তন কৰা, এটা সুস্থ স্বাস্থ্যৰ অধিকাৰী হোৱা। যদিহে আপোনালোকৰ যোগৰ লক্ষ্য 2টা বা 3টা লিখিবলৈ আহে গতিকে আপোনালোকে এনেকৈ পইণ্ট ৱাইজ কৰি লিখি দিলে আপোনালোকে সম্পূৰ্ণ নম্বৰ পাব। তাৰপিছত আহিছিলে চমুটোকা এটা মুদ্ৰা কি। ইয়াৰ ওপৰত আমি ক'ব পাৰোঁ যে যোগত মুদ্ৰা হৈছে শৰীৰ আৰু মনৰ ভিতৰৰ শক্তিৰ প্ৰবাহক প্ৰভাৱিত কৰা প্ৰতীকী হাতৰ ইংগিত বা অৱস্থান। মুদ্ৰাসমূহৰ কেইটামান নাম ক'বলৈ আহিলে আমি জ্ঞান মুদ্ৰা, প্ৰাণ মুদ্ৰা, ধ্যান মুদ্ৰা, বায়ু মুদ্ৰা এইসমূহৰ ওপৰত ক'ব পাৰোঁ। গতিকে আপোনালোকে এইসমূহৰ ওপৰত আৰু ডিটেইলছ চাই থ'ব, যাতে যিয়ে নহওক আপোনালোকে লিখিব পাৰে। গতিকে এই চমু ভিডিঅ'টোৰ পৰা যদি আপোনালোক সামান্যতম উপকৃত হৈছে গতিকে ভিডিঅ'টোত এটা লাইক কৰিব আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেলটো অলপ হ'লেও গ্ৰ' কৰে তেতিয়াহ'লে মই আপোনালোকৰ মাজত এনেদৰে ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।